নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। শিৱসাগৰৰ হিন্দু ধৰ্মসভা নামঘৰৰ প্ৰেক্ষাগৃহত ৰাজহুৱা সভা সম্পন্ন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। সামাজিক সাংস্কৃতিক অনুষ্ঠান দৃশ্যপট শিৱসাগৰৰ ভাৰপ্ৰাপ্ত সভাপতি ডক্টৰ মণি পাঠকৰ পৌৰোহিত্যত শিৱসাগৰৰ হিন্দু ধৰ্মসভা নামঘৰৰ প্ৰেক্ষাগৃহত 11 আগষ্ট দেওবাৰে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। আহ্বায়কৰ অভিনৱ দেৱ কাশ্যপে আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰাৰ সভাত বিভিন্ন আলোচনাৰ অন্তত সৰ্বসন্মতিক্ৰমে ডক্টৰ মণি পাঠকক সভাপতি, অঞ্জন কুমাৰ বৰুৱা কাৰ্যকৰী সভাপতি, অভিনৱ দেৱ কাশ্যপক সম্পাদক, বিশ্ব খনিকৰ আৰু গীতাঞ্জলি হাজৰিকাক সহকাৰী সম্পাদক হিচাপে লৈ দৃশ্যপট শিৱসাগৰৰ পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়। সভাত অসম নাট্য সন্মিলন শিৱসাগৰ শাখাৰ সভাপতি অনংগ মোহন শৰ্মা, শিশু বিশেষজ্ঞ ডাক্তৰ প্ৰবণ বৰুৱা, ৰত্নমণি শৰ্মা, স্বপ্নাদেৱী ভট্টাচাৰ্য, ৰেখা ভূঞা, বীণা গোস্বামী প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নমস্কাৰ। আজি দৃশ্যপট শিৱসাগৰত আৰু হিন্দু ধৰ্ম নামঘৰত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত আজি দৃশ্যপট শিৱসাগৰৰ এখন সাধাৰণ সভাত এখন কাৰ্যকৰী সমিতি গঠন হয় আৰু শিৱসাগৰৰ আৰ্থ সামাজিক সাংস্কৃতিক আৰু সমাজৰ উন্নয়নৰ কাৰণে সমাজৰ কেইজনমান যুৱকক লগত লৈ এই গঠিত হৈছে দৃশ্যপট শিৱসাগৰ। এই দৃশ্যপট শিৱসাগৰ ইতিমধ্যে গছপুলি বিতৰণ, গছপুলি ৰোপণ, ৰক্তদান শিবিৰ আৰু লগতে নাট্য অভিনয়ৰ যোগেদি ইতিমধ্যে সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ সমৰ্থ হৈছে আৰু দৃশ্যপটৰ উত্তৰ কামনা কৰি ৰাইজৰ সহায় সহযোগ আমি একান্তই কামনা কৰিছোঁ। ধন্যবাদ। লগতে আজি সাধাৰণ সভাই আমাক সভাপতিৰ দায়িত্ব অৰ্পণ কৰে। কাৰ্যকৰী সভাপতি হিচাপে অঞ্জন কুমাৰ বৰুৱাক দায়িত্ব অৰ্পণ কৰা হয় আৰু অভিনৱ দেৱ কাশ্যপক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰে। অমিত কুমাৰ শৰ্মাৰ প্ৰতিবেদন, নিউজ নাও 24x7।